নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 15 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী বৈদেশিক মন্ত্ৰী হিন্দু 303 জন সাংসদ হিন্দু 2000 বিধায়ক হিন্দু তথাপিও হিন্দু যদি বিপদত আছে তেন্তে এইবোৰে ৰিজাইন দিয়ক টিএমচিৰ সাংসদ খায়নী গুখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰিছে নৰেন্দ্ৰ মোদীয়ে মোৰ চকু থৈ কথা ক'ব নোৱাৰে আজিকালি মই তেওঁৰ চকু চালে তেওঁ চকু তল কৰি দিয়ে এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইফালে ৰাহুল গান্ধীয়ে কৈছে যে নৰেন্দ্ৰ মোদী দেশপ্ৰেমিক নহয় তেওঁ দেশদ্ৰোহী আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিত তেওঁ দেশক বিক্ৰী কৰিছে ৰাহুল গান্ধীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰৱৰ্তী খবৰ মাদ্ৰাছাৰ ছাত্ৰ সম্ৰাট চৌধুৰী হলগৈ বিহাৰৰ নতুন মুখ্যমন্ত্ৰী এটা পলিটিক্যাল ব্ৰেকিং সম্ৰাট চৌধুৰী হলগৈ বিহাৰৰ নতুন মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ খবৰ নীতিশ কুমাৰৰ উত্তৰাধিকাৰীৰ ৰূপত সম্ৰাট চৌধুৰী দেশজুৰি চৰ্চাত সম্ৰাট চৌধুৰীৰ ইতিহাস এটা পলিটিক্যাল ব্ৰেকিং এই মুহূৰ্তত জনাইছো লখনপুৰৰ উৰ্দু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল সম্ৰাট চৌধুৰী পঢ়ি থকাৰ সময়তে বিদ্যালয়খন আছিল মাদ্ৰাছাত উৰ্দু শিকিছিল সম্ৰাট চৌধুৰীয়ে কোনো ব্যক্তিকে হিন্দু মুছলিম দৃষ্টিৰে নাচায় সম্ৰাট চৌধুৰী জনতাৰ সেৱাই মূল মন্ত্ৰ সম্ৰাট চৌধুৰীৰ আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সম্ৰাট চৌধুৰীয়ে আজি 11 বজাৰ লগে লগে শপত ল'ব সম্ৰাট চৌধুৰীয়ে প্ৰথমবাৰলৈ বিহাৰত বিজেপিৰ নেতা মুখ্যমন্ত্ৰীৰ আসনত বহিব ইতিহাসত প্ৰথমবাৰলৈ বিজেপিয়ে বিহাৰৰ নেতৃত্ব ল'ব সম্ৰাট চৌধুৰীক শুভেচ্ছা এতিয়া দেশবাসীৰ মাদ্ৰাছাৰ ছাত্ৰ সম্ৰাট চৌধুৰীৰ হাতত এতিয়া বিহাৰৰ শাসন বাজগঢ়ি পৰৱৰ্তী খবৰ জুবিন আছিল কেৱল নিৰ্বাচনী ইছ্যু জুবিন গাৰ্গ বিহীন প্ৰথমটো বহাগ জুবিন গাৰ্গক খুঁৱৰি জুবিন ক্ষেত্ৰত ৰাইজে কৰিছে ভিৰ এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো বহাগৰ এই বতৰতেই জুবিন গাৰ্গক খুঁৱৰি এতিয়া জুবিন ক্ষেত্ৰত অসংখ্য অনুৰাগী শিল্পীসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে কিন্তু জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় নহল এজনো ৰাজনীতিবিদৰ বহাগত জুবিন গাৰ্গক পাহৰিলে ৰাজনৈতিক দলে জুবিন আছিল যেন কেৱল এটা নিৰ্বাচনী ইছ্যু জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় নহল এজনো ৰাজনীতিবিদৰ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে গৰিমা শইকীয়া গাৰ্গৰ ঘৰলৈ যাবলৈ আহৰি নহল কোনো ৰাজনীতিবিদৰ ৰঙালী বিহুৰ জুবিন গাৰ্গক অৱহেলা একাষৰীয়া এয়াই নেকি ৰাজনীতিবিদৰ প্ৰকৃত ছবিখন ইমান অৱহেলা উপেক্ষা কিয় এই প্ৰশ্ন কৰিছে এতিয়া অসমবাসীয়ে অসমীয়াই জুবিন গাৰ্গ বিহীন প্ৰথমটো বহাগ আৰু জুবিন গাৰ্গক খুঁৱৰি এই বহাগতেই মঞ্চ যেন উকা লাগিছে আৰু জুবিন ক্ষেত্ৰতেই খুঁৱৰিছে প্ৰাণৰ শিল্পীগৰাকীক আৰু এটা বিগ ব্ৰেকিং নিশা বৰদৈ জিলাৰ ভয়ংকৰ তাণ্ডৱ আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত বহাগৰ আৰম্ভণিতেই বৰদৈ জিলাই চলাইছে তাণ্ডৱ নিশাৰ ভাগতে প্ৰকাণ্ড গছ উভালি পৰিছে আৰু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে চলন্ত বাহনৰ ওপৰতে উভালি পৰিছে প্ৰকাণ্ড গছ ৰাজ্যৰ প্ৰান্তে নিশা ধুমুহাই চলাইছে সন্ত্ৰাস মহানগৰীৰ লগতে নামনি অসমত ধুমুহাই ট্ৰাক চলাইছে আৰু চলন্ত বাহনৰ ওপৰত উভালি পৰিছে প্ৰকাণ্ড গছ গুৱাহাটীৰ কটি দাধিকা
উদ্যানৰ সমীপতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। দুখবৰ ধুমুহাৰ ফলত গছ পৰি কেইবাখনো বাহনৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। ৰাজ্যত বহাগৰ আৰম্ভণিতে বৰদৈ চিলাই চলাইছে তাণ্ডৱ। চলন্ত বাহনৰ ওপৰতে উভালি পৰিছে প্ৰকাণ্ড গছ। খবৰটো হৈছে বিহুৰ আনন্দৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা। এগৰাকীৰ মৃত্যু আৰু 3জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এটা দুখবৰী মুহূৰ্তত ৰাজ্যত বিহুৰ আনন্দ উৎসাহৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত হঠাতে এগৰাকী লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে 3জন লোক আহত হৈছে। নিহত লোকজন বৰ্মানন্দ মাহাতো বুলি ইতিমধ্যে জানিব পৰা গৈছে। বিশ্বনাথৰ বৰকুৰাত এই শোকাবহ কৰুণ ঘটনা সংঘটিত হৈছে। ৰাজ্যত বিহুৰ আনন্দ উৎসাহৰ মাজতেই কেইবাটাও প্ৰান্তত ঘটনা সংঘটিত হৈছে। খবৰটো হৈছে কাউণ্টডাউন আৰম্ভ হৈছে। ইতিমধ্যে মাত্ৰ 19 দিন বাকী আছে আৰু ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈ গৈছে। কোনে মাৰিব শেষ হাঁহি, কোন বহিব দিছপুৰৰ মসনদত। ব্ৰেকিং নিউজৰ মুহূৰ্তত পলিটিকেল আপডেট। মাত্ৰ 19 দিন আৰু 19 দিন বাকী থকাৰ সময়তে ৰাজ্যত আৰম্ভ হৈছে চৰ্চা। আৰু 19 দিন বাকী ভোট গণনালৈ বিহুৰ আনন্দৰ মাজতে আৰম্ভ হৈছে কাউণ্টডাউন। গুৰুত্বপূৰ্ণ খবৰ, কোন বহিব দিছপুৰৰ মসনদত। দিছপুৰৰ মসনদ দখলৰ যুঁজত এতিয়াও মাত্ৰ 19 দিন বাকী। 4 মে'ত অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা। গুৰুত্বপূৰ্ণ খবৰ, প্ৰতিটো দিন এতিয়া উৎকণ্ঠাত শাসক বিৰোধী সকলো। কোনে মাৰিব শেষ হাঁহি, কোন বহিব দিছপুৰৰ মসনদত, তাক এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে। আন এটা খবৰ, ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। 24খনকৈ জিলাত ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিহুৰ মাজতে এইবাৰ এটা বেয়া খবৰ, কিয়নো ৰাজ্যত হ'ব দবা-পিটা বৰষুণ। প্ৰচণ্ড ধুমুহা বৰষুণ, শিলাবৃষ্টি হ'ব ৰাজ্যৰ ভিন্ন প্ৰান্তত। এই মুহূৰ্তত অত্যন্ত দুখ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, কিয়নো বিহুৰ আনন্দ উৎসাহ ম্লান পৰিব নেকি। ৰঙালী বিহুৰ আনন্দ ম্লান কৰিব বতৰে। 24খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰে পৰা 18 এপ্ৰিললৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। সাৱধান হওক, সতৰ্ক হওক ৰাজ্যবাসী। ক'ত ক'ত ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে আমি জনাইছো। ইতিমধ্যে কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে। দক্ষিণ খালমৰা, মানকাছাৰ, ধুবুৰী, গোৱালপাৰাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। ইফালে বঙাইগাঁও, বৰপেটা, নলবাৰীত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। সমান্তৰালভাৱে কামৰূপ মেট্ৰ, কামৰূপ, দৰং, পশ্চিম কাৰ্বি আংলঙত এলাৰ্ট জাৰি কৰা হৈছে। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাওতো এলাৰ্ট জাৰি কৰা হৈছে। মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়ত এলাৰ্ট জাৰি কৰা হৈছে। য়েলো এলাৰ্ট জাৰি কৰা হৈছে। ধেমাজিতো কৰা হৈছে। তিনিচুকীয়াতো কেইবাখনো জিলাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত হ'ব এতিয়া দবা-পিটা বৰষুণ। আন এটা খবৰ হৈছে, অসমীয়া মানুহৰ সংযম আৰু অখণ্ডতাক দুৰ্বল বুলি নাভাবিব। আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছো বাবে মনস্তাত্ত্বিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে। শান্তিপ্ৰিয় অসমীয়া মানুহক জোকাই নল'ব, অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব। এই হুংকাৰ আছুৰ সভাপতি উৎপল শৰ্মাৰ। আন এটা খবৰ হৈছে, গৰু বিহুৰ দিনাই গৰু কঢ়িওৱা বাহনৰ পৰা ধন দাবীত গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হৈছে জ্যোতিষ ডেকা, পুলকেশ ডেকা, ৰাজু বৰ্মন, মিণ্টু ডেকা। গৰু বিহুৰ দিনা এই কাণ্ড সংঘটিত হৈছে। গৰু কঢ়িওৱা বাহনৰ পৰা ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে 4গৰাকীকৈ যুৱক। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো, জ্যোতিষ ডেকা, পুলকেশ ডেকা, ৰাজু বৰ্মন, মিণ্টু ডেকা। ইফালে
গৰু গৰুৱা বাহনৰ পৰা ধন দাবী কৰি লাখে লাখে টকা দাবী কৰিছিল। নলবাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধন দাবী কৰা 4গৰাকীকৈ যুৱকক। গুৰুত্বপূৰ্ণ খবৰ, গৰু বিহুৰ দিনাই কাণ্ড সংঘটিত হৈছে। নলবাৰীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধন দাবী কৰা 4গৰাকীকৈ যুৱকক। জনাইছো পৰৱৰ্তী খবৰ, হিতাধিকাৰী সৰ্বোচ্চ জাতি বেছি দিন জীয়াই নাথাকে। 1250 টকা নহয়, হাতে হাতে সকলোকে কাম দিয়ক। হিতাধিকাৰী সৰ্বোচ্চ জাতি বেছি দিন জীয়াই নাথাকে। হিতাধিকাৰীক 1250 টকা দিলে আমি বেয়া নাপাওঁ, কিন্তু 1250 টকাৰে হিতাধিকাৰীয়ে কি কৰিব তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে। 1250 টকাত আজিৰ তাৰিখত কি পায়? 1250 টকা নহয়, হাতে হাতে সকলোকে কাম দিয়ক। 1250 টকা দি কি হ'ব? হাতে হাতে কাম দিয়ক, কামৰ বিনিময়ত পইচা দিয়ক। 1250 টকা দিব নালাগে। 1250 টকা উৎপাদন শক্তি যাতে অপচয় নহয় তাৰে ব্যৱস্থা কৰক। আহোম সাম্ৰাজ্যৰ পৰা আমি কেৱল হেং ডাঙৰ কথাই কৈ থাকো, কিন্তু আহোম সাম্ৰাজ্যৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে। আহোম স্বৰ্গদেউসকল বিনা পৰিশ্ৰমৰ পাৰিশ্ৰমিকৰ পৰিপন্থী আছিল। সম্পদৰ জৰিয়তে অৰ্থনীতিৰ উত্তৰণত বিশ্বাসী আছিল আহোম স্বৰ্গদেউ। আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছো, সেইবাবে মনস্তাত্ত্বিকভাৱে আমাক আক্ৰমণ কৰিছে। নহলে অসমীয়া জীয়াৰীৰ গাত হাত দিবলৈ কাৰো সাহস নাই। কাতি বিহুত তুলসীৰ তলত নাম গাবলৈ ল'ৰা ছোৱালী পোৱা নাযায়। আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছো আৰু সেইবাবে মনস্তাত্ত্বিকভাৱে আমাক আক্ৰমণ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে 5 বছৰ নহয় 2029তে ভংগ হ'ব অসম চৰকাৰ। এটা পলিটিকেল ব্ৰেকিং, এইবাৰ অসমত গঠন হ'ব 3 বছৰীয়া চৰকাৰ। 2029 চনতে ভংগ হ'ব অসম চৰকাৰ। পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাইছো 33% মহিলা বিধায়ক থাকিব অসম বিধানসভাত। গুৰুত্বপূৰ্ণ খবৰ, 2029ত একেলগে অনুষ্ঠিত হ'ব লোকসভা বিধানসভা নিৰ্বাচন। বৃদ্ধি হ'ব লোকসভা বিধানসভাৰ আসন। বিহুৰ পিছতেই সংসদত নতুন বিল, নাৰী শক্তি বিধান অধিনিয়ম 2023 হ'ব সংশোধন। সমগ্ৰ দেশতে হ'ব এক দেশ এক নিৰ্বাচন। 543ৰ পৰা লোকসভাৰ আসন হ'বগৈ 816। অসমত লোকসভাৰ সমষ্টি 14ৰ পৰা বৃদ্ধি হ'ব 21লৈ। 126ৰ পৰা 189লৈ বৃদ্ধি পাব অসম বিধানসভাৰ আসন, আৰু তাৰে 61খন আসন সংৰক্ষিত হ'ব মহিলাৰ বাবে। 16 পৰা 18 এপ্ৰিলত দেশৰ সংসদত আহি আছে মহিলা সংৰক্ষণ বিধেয়ক। এইবাৰ অসমত গঠন হ'ব 3 বছৰীয়া চৰকাৰ। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ডনাল্ড ট্ৰাম্পৰ ফোন। মুকলি হৈ থাকিব ষ্ট্ৰেইট অফ হৰমুজ। কোনো শক্তি বাধা দিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত। আমি জনাইছো এটা বিশেষ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ডনাল্ড ট্ৰাম্পৰ ফোন। মুকলি হৈ থাকিব ষ্ট্ৰেইট অফ হৰমুজ। মুকলি হৈ থাকিব ষ্ট্ৰেইট অফ হৰমুজ। গুৰুত্বপূৰ্ণ খবৰ, কোনো শক্তিয়েই বাধা দিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত। বিশ্ব বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হৰমুজ প্ৰণালী যিকোনো পৰিস্থিতিতেই সুৰক্ষিত ৰখা হ'ব। কোনো শক্তিয়েই বাধা দিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত। বিশ্ব বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হৰমুজ প্ৰণালী যিকোনো পৰিস্থিতিতেই সুৰক্ষিত ৰখা হ'ব। মধ্যপ্ৰাচ্যৰ অশান্ত পৰিস্থিতিৰ মাজতে ভাৰতৰ সৈতে সংকল্প ডনাল্ড ট্ৰাম্পৰ। বিশ্বৰ ভূ ৰাজনীতিত খলকনি তোলা কেইবাটাও বিষয়ত দীৰ্ঘ সময় ধৰি আলোচনা। পশ্চিম এছিয়াক লৈও ডাঙৰ সিদ্ধান্ত।
প্ৰতিৰক্ষাৰ পৰা বাণিজ্যলৈ সকলো ক্ষেত্ৰতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি ডনাল্ড ট্ৰাম্পৰ। মোদী আৰু ডনাল্ড ট্ৰাম্পৰ টেলিফোনিক বৈঠকৰ পাছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সকলো ক্ষেত্ৰতে কম্প্ৰিহেনচিভ গ্লোবেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ অধিক সুদৃঢ় কৰাৰ সংকল্প। পৰৱৰ্তী খবৰটো হৈছে ছত্তীশগড়ৰ এটা শক্তি কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ, য'ত নিহত হৈছে 10জন কৰ্মচাৰী। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। ছত্তীশগড়ত এটা শক্তি কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। শক্তি কেন্দ্ৰটোত ব্ৰইলাৰ বিস্ফোৰণত নিহত হৈছে 10জন কৰ্মচাৰী। ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন কেইবাজনো লোক। বেদান্ত গ্ৰুপৰ আছিল এই শক্তি কেন্দ্ৰটো। ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন কেইবাগৰাকী লোক। বেদান্ত গ্ৰুপৰ আছিল এই শক্তি কেন্দ্ৰটো। শক্তি জিলাৰ সিংহিতাৰাই গাঁৱত অৱস্থিত এই শক্তি কেন্দ্ৰটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে।